চাফা কৰ এতিয়া আমি কি হাঁহ চাফা কৰি আছো ন লোকেল হাঁহ থলুৱা আৰু ইয়াক জ্বলাম জ্বলোৱাৰ পাছত কাটিং প্ৰচেছটো হ'ব হয় নাই एक केजी 800 ग्राम मान हम सब लोकल माल भाईटी सफा कर बेचारा बहुत कष्ट करे बहुत कष्ट करे इतना सफा कर धुनिया पार हो गल अलमोस्ट धुनिया पानी तो सफा पानी लै তেলিবিলাক অকণমান চাফা কৰি দিব লাগিব ডাঙৰ কিন্তু তেলীয়া হ'ব পুৰা আজি খাব লাগিব ধুনীয়াকৈ তেতিয়াহ'লে আপোনালোকক মই খাম যদি আপোনালোকক মই কাটিং প্ৰচেছটো নেদেখুৱাই কৈনো কেনেকৈ থাকিব পাৰোঁ গতিকে কাটিং প্ৰচেছটো দেখুৱাই দিম চাফা পানী আহি গ'ল এতিয়া ইয়াত অকণমান ভালকৈ দি দিয়া লাগি আৰু জ্বলাম একদম ধুনীয়াকৈ ই কৰাৰ পাছত ধোৱাৰ পাছত এতিয়া ইয়াক আমি তেল লগাই ধুনীয়াকৈ জ্বলাম আকৌ এবাৰ তারপর অপারেশনটা করিম হয়ে যাব জ্বলাই দিম এইটো ধুনীয়া অকণ অকণ পাখিও খাব লাগে আমি ট্ৰাইবেল মানুহবিলাক নহ'লে টেষ্ট নহ'ব নহয় এতিয়া এয়া ক্লিনিং প্ৰচেছ হৈ গ'ল এতিয়া আমাৰ জগত ৰাখিম ইয়াত জ্বলোৱা জেগাটো এতিয়া গেছটো ফিটিং কৰা ভাই বাৰ্ণাৰটো লগোৱা তাৰপাছত এতিয়া ধুনীয়াকৈ জ্বলোৱা তেলটো লগাই দিয়া অকণমান এই ৰিফাইন তেল লগাইছোঁ দেই ৰাইজ হৈ যাব বেছি দিব নাই এনেও তেল থাকে নহয় এতিয়া এই বাৰ্ণাৰ ফিটিং এতিয়া ভালকৈ জ্বলাই দিয়ে বাৰ্ণাৰ জ্বলি গ'ল আৰামকৈ মাৰা হৈ যাব এতিয়া কাটিং কৰা মানুহবিলাক আকৌ দেই মহিলা মানুহ কৰিব এতিয়া মই কৰি দিম যে কালাৰটো এনেকুৱা হ'ব লাগিব ঠিক আছে কালাৰটো ধুনীয়াকৈ ইয়াক এতিয়া অপাৰেশ্যন কৰিম এতিয়া ভিতৰৰ যিমান বস্তু আছে চব উলিয়াম গৰম হৈ আছে ঠিক আছে জ্বলাই ৰেডি এতিয়া ইয়াক অকণমান ভিতৰৰ বস্তুবিলাক উলিয়াব লাগিব দেই ৰাইজ এতিয়া ইয়াত কৰিব লাগিব অপাৰেশ্যন কৰিব নি আছে
এনেকৈ ধৰাচোন এয়া চাওক ইয়াক কয় ডাক কাটিং এতিয়া ইয়াক অপাৰেশ্যন কৰিম ন দিয়া মই কৰি দিম ন ধৰা এতিয়া ইয়াক অপাৰেশ্যন কৰিবলৈ হ'লে গৰম হৈ আছে বস্তুটো যে ঠাণ্ডা হ'ব লাগিব হয় নাই এতিয়া কাটিং প্ৰচেছটো বেলেগ টাইপৰ কৰিব লাগিব অঁ এয়া তাৰপিছত এই কাটিং প্ৰচেছটো বেলেগ টাইপৰ গম পোৱা নাই এই বস্তুটো ইয়াত ওলাব লাগিব যিটো খাদ্য নলী এইটো বহুত ওপৰ খাদ্য নলীটো এইটো ইয়াত জমা কৰি ৰাখে এতিয়া আমাৰ চাফা কৰা হৈ গ'ল এতিয়া এইটো হাঁহটো যিটো ডাকটো কাটিং কৰিবৰ কাৰণে এয়া ডাক কাটিং এক্সপাৰ্ট লৈ আহিলোঁ এতিয়া কাটিং হ'ব এইটো কাটিং বাইদেউ চাওক এয়া 1 নম্বৰ নিজৰ দোকানতে এৰা নাই ন এই ডাক কাটিং চলি আছে দেখা নাই মানে শুন না এইটো ডাক কাটিং এক্সপাৰ্টত লৈ আহিছোঁ ডাক কাটিং এক্সপাৰ্টত এইটো ডাক কাটিং এক্সপাৰ্ট ওমেন মানে এইটো ইংলিছত কয় ডিলিজেণ্ট ওমেন না ডিলিজেণ্ট মানে পৰিশ্ৰমী পৰিশ্ৰমী এতিয়া হাঁহটো কাটিংটো আপোনালোকক মই প্ৰচেছটো দেখুৱাই দি আছোঁ পাক্কা কৰে না থাইলেণ্ড পঠাব যায় লগতে বাইদেউ দোকান এইটো হাঁহৰ কাৰণে ধুনীয়া ধুনীয়া ব্ৰইলাৰ সেইটো কাটে নাই এইটো চিকেন চপ হয় এইটো ডক্টৰ কোনটো জেগাত আছে এইটো দেখাই দি আছোঁ জেগাটো এইটো চাওক আৰামলে গলি আৰু কাৰণে নাই গলি আৰু ইয়াত টাইচন বহি আছে তাৰপাছত এইফালে গৈ আছে বস্তুটো এইফালে পূৰা এটা চাওক আপোনালোকক মই কাটিং প্ৰচেছটো দেখুৱাই দি আছোঁ চাওক মই মানে হাঁহটো ধুনীয়াকৈ জ্বলালোঁ চাফা কৰিলোঁ দেই চাফা কৰাৰ পাছত জ্বলাৰ পাছত অপাৰেশ্যনটো মই নিজে কৰিলোঁ বাৰু তাৰপাছত ইয়াত মানে হাৰমতি বজাৰত এজন আছে মহিলা ডিলিজেণ্ট গাৰ্ল এইটো হৈ গ'ল আপোনাৰ পূৰা কি কয় বহুত কষ্ট কৰে মানে ডিলিজেণ্ট ওমেন বুলি ক'ব পৰা যাব ই মানে তাক আমি ইয়াত নাম দিয়া হৈছে ডাক কাটিং এক্সপাৰ্ট এইটো চাওক কাটি আছে আৰু ডাক কাটিং এক্সপাৰ্টজনী এয়া এইফালে ভাইচ এক্সপাৰ্ট এইটো মানে ভাইচ এক্সপাৰ্ট তাৰপাছত ইয়াত কাটিং এটা চলি আছে ধুনীয়াকৈ তাৰপাছত এইফালে কিবা এটা মাত মাতি আছে কিন্তু মই কাটিংটো দেখুৱাই দি আছোঁ আপোনালোকক হাঁহ কেনেকৈ কাটিং কৰে সেই প্ৰচেছটো দেখুৱাই আছোঁ চাওক এতিয়া ধুনীয়া কাটিং নহয় এতিয়া বেলেগ কথা নাপাতি আপোনালোকক মই আমি যদি খাওঁৱেই গতিকে আপোনালোকতো খুৱাব নোৱাৰোঁ গতিকে কাটিংটো দেখুৱাই দি আছোঁ চাওক কি মজাই কাটিছোঁ চাওক এয়া মাংস কোৱালিটি চাওক 10 টকা চিলাই দিব তামাম হে অঁ কি বুলি নাই কাটিংটো চাই পেলাই 10 টকা এটা চিলাই দিলে চাওক না কাটিংটো দেখিছে নাই কাটিং ধুনীয়া তামাম না তামাম এইবিলাক আঙুলি কাটিলে বেয়া হৈ যাব কিন্তু এক্সপাৰ্ট বুলি নাম দিয়া হৈছে কি এক্সপাৰ্ট গম নাই ডাক কাটিং এক্সপাৰ্ট খুব সুন্দৰ নাম ধুনীয়া হৈছে ভৱিষ্যতলৈ আৰু ধুনীয়াকৈ কাটিব পাৰিব সেইটোতো হয় কিন্তু সেইফালে এই এজনী তাত বহি আছে খাবলৈ ভাইচ এক্সপাৰ্টজনী ভাইচ এক্সপাৰ্ট সেইটো অকল মানে খোৱাতহে এক্সপাৰ্ট মানে চাহ একাপ দিছে ৰাতি যাতে মাংসটো ভালকৈ ডুবি সেই বুলি এই কাটিংটো দেখুৱাই আছোঁ অতি সুন্দৰভাৱে কাটি আছে দেখিছে কুইক কাটিং মানে সঁচাকৈ দেই মহিলা যদি বহুত কষ্ট কৰে দেখিছেনে কাটিংটো চাগে এইটো মাথা চাইড তামাম স্পীড তাৰপাছত এই চাওক ইমানটো হ'ল এইটো কি হয় বাইদেউ এইটো কি হয় হাঁহৰ কিবা বস্তু কি বুলি কয় তোমাৰ এই কাটি দিয়া হ'ল ইয়াক কয় ডাক কাটিং এক্সপাৰ্ট বহি আছে এয়া বাইদেউ বহুত ডেঞ্জাৰ কাটিং দেই কাটিংটো মজা লাগিছে তাৰপৰা সেইফালে এজনী আছে ইও বাইদেউ আপোনাৰ হয় নেকি হাঁহটো নহয় আৰু এই কাটিং হৈ গ'ল এতিয়া ঘৰত বনাই খাব এই গুটিটো দিয়ক এইটো নভৰাও নেকি এইটো আৰু সেইটো কেনেকৈ খাবি এইটোতো তাৰপিছত ৰেডি চাওক তাৰপিছত দোকানটো দেখাই আছোঁ দেই আপোনালোকে আহিলে ইয়াৰ পৰা মাংস লৈ যাব পাৰিব এইটো চাওক এই চিকেন লোকেল চিকেন এইটো কলিজা মজা দেখিছে জেগাটো এবাৰ ধুনীয়াকৈ দেখাই দি আছোঁ তেল বাইদেউ এজন বহিছে তাৰপিছত এইফালে হাৰমতি বজাৰ এইটো মেইন ৰোড হাইৱে নেশ্যনেল হাইৱে 15
তাৰপাছত এইফালে ওচৰে পাজৰে এনেকৈ দোকান আছে। তাৰপাছত আপোনালোকৰ এইফালে ৰৈ আছে কাষ্টমাৰ, এই এজন আছে বহি আছে কাষ্টমাৰ, এই দেখাই দিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ। হাঁহটো মজাকৈ খাব লাগিব দেই।